গুড মৰ্ণিং। এতিয়া বোট হাউচৰ ভিতৰৰ পৰা ভিডিঅ' কৰিছোঁ। 6টা বাজিছে আৰু বাহিৰৰ নাজাৰা দেখাম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। প্ৰথমতে সকলোলৈকে নৱবৰ্ষৰ অশেষ শুভেচ্ছা জনালোঁ। আজি আমি গৈ আছোঁ ডিব্ৰুগড়ৰ পৰা গুইজান ঘাটলৈ। তাত থকা বোট হাউচত আজি আমি নাইট ষ্টে কৰিম। আচলতে বহু দিনৰ পৰা এইটো প্লেনিং আমি কৰি আছিলোঁ, কিন্তু মিলি অহা নাছিল। আজি যিহেতু মিলি গ'ল, আমি সেই চান্সতে তিনিওটা ওলাই আহিলোঁ। ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলি হৈ মাকুম বাইপাছেৰে এতিয়া আমি গৈ আছোঁ। আৰু গৈ থাকোঁতে এইখন আপোনালোকে দেখিছে, এয়া পাম ৰিজৰ্ট। এই ৰাস্তাটো হ'ল পানীতোলা দিনজান তিনিচুকীয়া ৰোড। এইখন পদুমণি চাহ বাগিচা। পদুমণি চাহ বাগিচা পাৰ হৈয়ে আমি পাই গ'লোঁ গুইজান ঘাট। আৰু আজি গুইজান ঘাটৰে বোট হাউচৰ এখন হাউচ বোটত আমি আজি নাইট ষ্টে কৰিম। তাৰ পৰা আমি ডাইৰেক্ট আহি পালোঁহি গেষ্ট হাউচ। ইয়াতে আচলতে আমি অকণমান ৰেষ্ট লৈ চাহ একাপ খাই ল'ম, আৰু চাহ একাপ খাই লৈ 6:30 আমাক এওঁলোকে ইয়াৰ পৰা লৈ যাব। হেল্ল' এভৰিৱান, আমি পাই গ'লোহি গেষ্ট হাউচ। আৰু ইয়াৰ পিছত আচলতে আমি বোট হাউচলৈ যাম। আমি আজি হাউচ বোটত থাকিম ৰাতিটো, আৰু তাৰপিছত কি কৰোঁ আপোনালোকক দেখুৱাই যাম। হয়নে? Yes. এই আমি গেষ্ট হাউচৰ পৰা ওলাই আমাৰ লাগেজ লৈ এইখন বোটলৈ গৈ আছোঁ, যিখন বোটত আমি আজি নাইট ষ্টে কৰিম। এইখন দেখিছেনে? আমি আজি এইখন বোটত ৰাতিটো থাকিম। পাই গ'লোহি। নাইট পেকেজটোত পাৰ পাৰ্চন 3000কৈ লোৱা হয়, য'ত এভৰিথিং ইনক্লুডেড হৈ থাকিব। বলা যাব হৈ গ'ল। মজা, সুন্দৰী সুন্দৰী। ৱাও, ৰেডি? সেইটো মই ল'ম। অ'কে। ঠাণ্ডা লাগিছেনে? ইমান এইটো চা, পানী দেখিছা তলত? এতিয়া আমি আটাইখিনিয়ে এইখন জাহাজত উঠিলোঁ, আৰু এইখন জাহাজেৰে আমাক নদীৰ সিটো পাৰে লৈ যাব, য'ত আছে মেইন এট্ৰেকশ্যন বন ফায়াৰ। কি ধুনীয়া পৰিৱেশ দেখিছেনে? আৰু আমি নিজৰ জেগা বাছি ল'লোঁ। আৰু এয়া আমাক তেওঁলোকেই আটাইখিনি বস্তু ৰেডি কৰি দিছে। আপুনি কেৱল আহি ইয়াত বহিলেই হ'ল। আৰু এটাৰ পিছত এটাকৈ কিমান বস্তু এতিয়া আহি থাকিব আপোনালোকে দেখি পাব। আমি একচুৱেলি আজি টোটেল 40জন মানুহৰ 4টা গ্ৰুপ আছিলোঁ। এয়া দেখিছেনে? চবেই জেগাই জেগাই বহি আছে, আৰু চবেই আচলতে কিছুমানে ঢোল আনিছে, আমি মিউজিক ছিষ্টেম লৈ গৈছোঁ, আৰু চব বহি গৈছে আৰু এনজয় কৰা ষ্টাৰ্ট কৰিছোঁ। এখন ধুনীয়া কাপল কাম ফেমিলি ফ্ৰেণ্ডলি প্লেচ, য'ত আপুনি এটা ৰাতি খুব সুন্দৰকৈ এনজয় কৰিব পাৰে। এয়া ফাৰ্ষ্ট আইটেম আহি গ'ল ভেজ পকৌৰা। এয়া আহি গ'ল চিকেন ফ্ৰাই, ছেকেণ্ড আইটেম। আৰু এইফালে আছে ফ্ৰেঞ্চ ফ্ৰাইজ, চিকেন ফ্ৰাই, আৰু এইফালে আমি টেষ্ট কৰি আছোঁ এয়া মিছা মাছো আহি গ'ল। এইটো তোমাৰ থলুৱা মিছা মাছ ইয়াৰে। ব্ৰহ্মপুত্ৰৰ দেই। মই এইটো কাৰণে ইয়ালে আহি ভাল পাওঁ। এইফালে চিকেন ষ্টিকডাল ৰেডি হৈ আছে, আৰু ইয়াৰ পাছত বলিয়ৰা মাছো আহি গ'ল। কিমান খাব, খাই শেষ কৰিব নোৱাৰিব। ৰাতি 10টা বজা দেখি আমিও ডিনাৰ কৰিবলৈ আহি গ'লোঁ। আৰু এয়া দেখিছেনে ভিতৰখন কি ধুনীয়াকৈ তেওঁলোকে মেনেজ কৰিছে। এৰেঞ্জমেণ্ট খুবেই ধুনীয়া। আপোনালোকে যি মন তাকেই খাব পাৰে। পোলাও ভাতৰ পৰা একেবাৰে মাছ মাংস পনীৰৰ পৰা মিঠাইলৈকে আটাইখিনি বস্তুৱে আছে ইয়াত। পনীৰ, লোকেল ফিছ,
এইটো এইটো কি চিকেন নেকি? এইটো চিকেন হয়, এইটো এইটো মাটন। আৰু এতিয়া ভাত পানী খাই আমি অকণমান জুই থাক লৈছোঁ। ল'ৰাই এতিয়াও বালিয়ে খেলি আছে। আৰু এইখন দেখিছেনে, এইখন 3খন বোট আছে, যিখন এইখন ছেকেণ্ড বোটখনত আমি আজি থাকিম। আৰু বাকীখন যিখন প্ৰথম বোটখন ইয়াতে আমি খালোঁ, আৰু এইখন বোট ঘূৰি যাব। বাকীখিনি মানুহ গেষ্ট হাউচত থাকিব, আমি ইয়াতে 3টা ফেমিলি থাকিম মাজৰ বোটখনত। বোটত আহিলোঁ সামুদিবলৈ শুবলৈ, আৰু 7:30 বোট যাব। 7:30 আমাক ডলফিন দেখুৱাবলৈ দিব। আমি জল্দি শুই দিওঁ, আৰু 7:30 আগতে উঠিব লাগিব, আৰু 7:30 যাব লাগিব। বহুত ঠাণ্ডা। 5:30 বাজিছে। মই নুঠোঁ, আৰু জোৰ কৰি উঠাই আনিছে এই নাজাৰাটো দেখুৱাবলৈ। আচলতে আমি এইটো চান্সত উঠি আহিছোঁ, মানে সেইটো ছাইডৰ পৰা ছানৰাইজ হ'ব। আৰু ভাবি আছোঁ যে যদি ছানৰাইজ হয়, যদি দেখা পাওঁ, তেতিয়া মানে অকণমান মানে ভিডিঅ' এটা কৰি থ'ম। কিন্তু বৰ্তমান চাগে আৰু 15 মিনিটছমান লাগিব ছানৰাইজ হ'বলৈ। তাকে ৰখি আছোঁ ঠাণ্ডা। আমি গা পা ধুই আজৰি হ'লোঁ, আৰু ল'ৰাকো অলপমান গাটো গৰম পানীৰে মচি দি পেলাই এতিয়া আকৌ কাপোৰ পিন্ধাই দিছোঁ। জাহাজ এতিয়া গৈয়ে আছে। 1 ঘণ্টা লাগিব বুলি কৈছে। 7:30 এতিয়া ষ্টাৰ্ট হৈছে জাহাজ, 8:30 গৈ পামগৈ আমি। চ' ডলফিন যদিহে ভাগ্যত মিলে আপোনালোকক দেখুৱাম। আপুনি বাৰিষা দিনত যদি এইখিনি জেগাত আহে, 10-15টা কণ্টিনিউ ডলফিন জমি দেখা পাইছে। আৰু মাগুৰী বিলৰ পৰা যিমান মাছ আহে, আহি কিনে আমাৰ ডিপুনতে আহি পৰিব। সেই ডিপুটিৰে এখেত হ'ল আমাৰ গাইড, আৰু তেওঁ আচলতে গোটেই ৰাস্তাটো আমাক বুজাই গৈছে যে ডিব্ৰু চৈখোৱা কোনখিনিৰ পৰা কোনখিনি, আৰু লগতে আমি কি দেখিলোঁ সেই আটাইখিনি আমাক বুজাই গৈছে। এয়া হৈছে দেওহাঁহ দেই, দেওহাঁহ বহুত দূৰত আছিল, গতিকে অকণমান জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে, 2টা আছে। এয়া যে দেখিছে, এইবোৰো এবিধ হাঁহেই হয়। আমাৰ ইয়াত যেনেকৈ পাতিহাঁহ পায়, পাতিহাঁহৰ নিচিনাই এবিধ হাঁহ। ডিঙিটো অলপমান ৰঙা, আৰু লগতে কিন্তু চাকৈ চকুৱা চৰাইবিধো আছে দেই, বহুখিনি। ইয়াত আমি বহুখিনি চৰাই একেলগে দেখিলোঁ। আমাৰ ভাগ্যত যিহেতু ডলফিন দেখাটো নিমিলিলে, সেয়েহে আমি অলপ দূৰ গৈ পেলাই 8:30 বাগজান যি জেগাডোখৰ আছে য'ত জুই জ্বলিছিলে মাজতে, তাৰ পৰা আমি উভতি আহিলোঁ। তথাপিও আমি চাকৈ চকুৱা, দেওহাঁহ আদি চৰাই, বিভিন্ন ধৰণৰ চৰাই দেখিব পালোঁ। আৰু এয়া প্ৰায় আমি গুইজান ঘাটেই পালোঁহি, আৰু ইয়াৰ পৰা আমি উভতা যাত্ৰাটো আৰম্ভ কৰিম। আমি এতিয়া আকৌ 9:30 বাজিছে, বাগজানৰ পৰা আহি পালোঁ। আহি পাই পেলাই এতিয়া ইয়ালৈ আহিছোঁ, গেষ্ট হাউচলৈ, আৰু এতিয়া ব্ৰেকফাষ্ট। এইটো হলত বহুতখিনি মানুহে একেলগে বহি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিব পাৰে। আচলতে তেওঁলোকৰ এৰেঞ্জমেণ্ট সঁচাই কৈছোঁ বহুত বেছি ধুনীয়া। এইখন আমাৰ থাল, পুৰি, চাটনি,
পিঁয়াজ জলকীয়া চব্জি কণী আৰু আপেল এয়া মানুহজনে খাবলৈ আৰম্ভ কৰিলে আৰু এতিয়া আমি খাম চাহ খাইছোঁ গৰম গৰম চাহ ওম গেষ্ট হাউচৰ এইটো এৰিয়া হ'ল মাছ ষ্ট'ৰেজ কৰা চেণ্টাৰ তেওঁলোকে ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ পৰা মাছ আনি পেলাই ইয়াতে ষ্ট'ৰ কৰে আমিও মাছ ল'ম মোক এইটো এপেকেট দিয়ক আৰু এই ডাঙৰ মিছা এটা দিয়ক মিছাটো নালাগে এইটো কি মাছ এই তোমাৰ বগা শিঙৰা নদী যি আছে নদী মিছা মাছটো ভাল হ'ব নে ভাল কেই পিচ আছে ইয়াত 6 পিচ হ'ব এই নাযাবা 6 পিচ 6 পিচ মান হ'ব এই সৰু এটা দি দিয়ক আৰু এটা আমি এতিয়া যাবলৈ ওলালোঁ ইয়াৰ পৰা ওলাই আহিলোঁ আৰু এওঁলোকৰ আচলতে তেওঁলোকে মানে মাছবোৰ মানে তেওঁলোকে ফ্ৰিজিং কৰি ৰাখে পূৰা বাচি চাচি পূৰা ধুনীয়াকৈ একো কৰিব নালাগে ধুনীয়াকৈ পেকিং কৰি থৈ দিয়ে জাষ্ট গৈ পেলাই এবাৰ ধুই পেলাই নৰ্মেল পানীত ধুই পেলাই ডাইৰেক্ট ভাজি দিব পাৰি চ' আমি সেয়া ল'লোঁ আৰু এতিয়া যাবলৈ ওলালোঁ কালিৰ পৰা খুব ধুনীয়াকৈ সময়খিনি আজি এতিয়ালৈকে কটালোঁ আপোনালোক ইয়ালৈ আহিব তেওঁলোকৰ ফেচবুক পেজ আছে ওম বোট হাউচ তাত গৈ পেলাই আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নম্বৰ দিয়া আছে আৰু তেওঁলোকৰ নাইট পেকেজ আছে ডে পেকেজ আছে চ' আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ আহিব পাৰে আজিলৈ আহিছোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই